আমার যেটু মুসলমানের এই যে বিজেপি সরকারে আমাক যদি মুসলমানক যে হারাশাস্তি করিছে উচ্চদের নামত এই যে স্বদেশী নামত ইমান অত্যাচার করিছে কি কারণত আমার কি এবার আমি কি খেলো যে দেখি নিজে বাংলাদেশি লোকদের ঘুরি পড়িয়েছে ওর কুমাতে নিজে সমাজের মাধ্যমত জড়িয়ে কয়ে থাকছে ইয়ে হতে ইয়ে সি নিজে বাংলাদেশি ও আজি ইয়ে তো কি বিজেপি পুরা বহিষ্কার দিয়ে লোকে কেউ করে নাই কি কারণে তেওঁক লগত ঘূৰি আছে ই আসলতে হিন্দু মানুহ নেকি আমাৰ মুছলমান হলে ইহঁতক কেতিয়া বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে হয় কি কাৰণত ইহঁতক আজিলৈকে বহিষ্কাৰ কৰা নাই আৰু মুছলমানক ইহঁতে হাৰাশাস্তি কৰিছে উচ্ছেদৰ নামত যি মানুহ আছে উচ্ছেদৰ নামত কৰি আছে স্বদেশী নামত কৰি আছে কি কাৰণত আমি খিলঞ্জীয়া মানুহ নহয় নেকি আমাক ইমান অত্যাচাৰ কি কাৰণত কৰি আছে আপোনালোকক অনুৰোধ কৰিছো আপুনি যাতে আমাৰ মুছলমানক লৈ ইমান ৰাজনীতি নকৰে আপুনি এখন CM হয় আমাৰ प्रतिनिधि है आपनाक इमान आमार मुसलमानक अत्याचार नकरिबेले आमार ठकिनी प्रदान करिलो मुसलमान होवार कारणे एकपक्षीयभावे बीजेपी सरकारखने आमार उपरत अत्याचार आरम्भ करिছে এই ঘটনাক আমি নেমচুয়ে তীব্র ভাষাৰে গৰিহণা জনাইছো কাৰণ আমি মুসলমান হোৱাৰ কাৰণে বিজেপি চৰকাৰে আমাক উচ্ছেদ কৰি আছে পুশবেক কৰি আছে আৰু বহুত ধৰণৰ অত্যাচাৰ কৰি আছে গতিকে এইবিলাক বন্ধ হ'ব লাগে মুখ্যমন্ত্ৰী মহোদয় আপুনি বহুত এজন জ্ঞানী মানুহ গতিকে আজি উচ্ছেদস্থলীত যেটা পৰিস্থিতি আমি দেখিছো কোন লৰা ছোৱালী ঝৰিত তিতি আছে গতিকে বৰষুণত তিতি আছে এইবিলাক বহুত দুখৰ কথা দেখিলেও নিজকে বেয়া লাগে মানুহ হয় অলপ মানুহৰ কথা চিন্তা কৰিব লাগে গতিকে আমি সবে মানুহ এইখন পৃথিৱীত সবকে জীয়াই থকাৰ অধিকাৰ আছে সবৰে আছে গতিকে আপুনি অলপ চিন্তা কৰক মানৱতাৰ খাতিৰত চিন্তা কৰক এতিয়া যদি বৰষুণ আহে তাৰ মানুহখিনি ক'ত যাব কি খাব কি কৰিব কেনেকে থাকিব সেইখিনি লৰা ছোৱালী শিক্ষাৰ ক্ষেত্ৰত আপুনি চিন্তা কৰিছে নে গতিকে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষ অনুৰোধ জনাইছো যে যাতে উচ্ছেদ অমানৱীয় উচ্ছেদ বন্ধ কৰিব লাগে আমি তো জনামতে আৰু কৈছো ইয়াক অসাংবিধানিক উচ্ছেদ এই উচ্ছেদৰ আমি তীব্ৰ বিৰোধিতা কৰিছো আমার যেটু মুসলমানের এই যে বিজেপি সরকারে আমাক যদি মুসলমানক যে হারাশাস্তি করিছে উচ্ছেদের নামত এই যে স্বদেশী নামত ইমান অত্যাচার করিছে কি কারণত আমার কি এবার আমি কি খেলো যে দেখি নিজে বাংলাদেশি লোকদের ঘুরি পড়িয়েছে ওর কুমাতে নিজে সমাজের মাধ্যমত জড়িয়ে কয়ে থাকছে ইয়ে হতে ইয়ে সি নিজে বাংলাদেশি ও আজি ইহঁতক কি বিজেপি পুরা বহিষ্কার দিয়ে লোকে কেউ করে নাই কি কারণে তেওঁক লগত ঘূৰি আছে ই আসলতে হিন্দু মানুহ নেকি আমাৰ মুছলমান হলে ইহঁতক কেতিয়া বিজেপিৰ পৰা বহিষ্কাৰ কৰিলে হয় কি কাৰণত ইহঁতক আজিলৈকে বহিষ্কাৰ কৰা নাই আৰু মুছলমানক ইহঁতে হাৰাশাস্তি কৰিছে উচ্ছেদৰ নামত যি মানুহ আছে উচ্ছেদৰ নামত কৰি আছে স্বদেশী নামত কৰি আছে কি কাৰণত আমি খিলঞ্জীয়া মানুহ নহয় নেকি আমাক ইমান অত্যাচাৰ কি কাৰণত কৰি আছে আপোনালোকক অনুৰোধ কৰিছো আপুনি যাতে আমাৰ মুছলমানক লৈ ইমান ৰাজনীতি নকৰে আপুনি এখন CM হয় আমাৰ प्रतिनिधि है आपनाक इमान आमार मुसलमानक अत्याचार